নমস্কাৰ অহা 6 এপ্ৰিল তাৰিখে হ'বলগীয়া ABUB কনষ্টেবলৰ ৰিক্ৰুটমেণ্টৰ ৰিটেন এক্সামৰ বাবে আমি এখন আৰ্হি প্ৰশ্ন কাকত আপোনালোকৰ বাবে আগবঢ়াইছো ইয়াৰ আগৰ ভিডিঅ'টোতো আমি আন এটা মক টেষ্ট আপোনালোকৰ বাবে আগবঢ়াইছো যদিহে চোৱা নাই আমি ওপৰৰ আই বটনত লিংকটো দি দিম আপোনালোকে গৈ চাব পাৰিব দুইখিনিতে আমি 50টা কোৱেশ্যন টোটাল 100 কোৱেশ্যন আগবঢ়াইছো ইয়াৰ আগৰ পাৰ্টটোত জিকে আৰু মেথছৰ ভিডিও লোৱা হৈছিল ইয়াতে জিকে মেথছ আৰু ইংলিশ গোটেইখিনি সামৰি লোৱা হৈছে আহকচোন ভিডিওটো আৰম্ভ কৰো প্ৰথম প্ৰশ্ন দা কাৰেক্ট প্লেইং টাইম or singing time of the full version of the national anthem of India is approximately ভাৰতবৰ্ষৰ জাতীয় সংগীতৰ সম্পূৰ্ণ সংস্কৰণ বজোৱা বা গোৱাৰ সঠিক আনুমানিক সময় খুদিছে কিমান আৰু আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষৰ জাতীয় সংগীতটো 52 সেকেন্ডৰ ভিতৰত গাই শেষ কৰিব লাগে অপচন এ শুদ্ধ উত্তৰ তাৰ পিছৰ প্ৰশ্নলৈ যাও কোৱেশ্চন নম্বৰ 2 UPI was launched by UPI আৰম্ভ কেতিয়া কৰা হৈছিল খুদিছে UPI লঞ্চ কৰা হৈছিল 11 এপ্ৰিল 2016 চনত আৰু লঞ্চ কৰিছিল নেশনেল পেমেন্ট কৰ্পোৰেচন অফ ইন্ডিয়া NPCI অপচন সি শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 3 as per the provision of which article of Indian Constitution the Lok Sabha is the lower house of the parliament ইয়াত আৰ্টিকলৰ কথা খুদিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি লোকসভা সংসদৰ নিম্ন সদন বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰ্টিকল 79 অপচন সি আৰ্টিকল 79 ৰ পাৰ্ট 5 ত উল্লেখ আছে যে ভাৰতবৰ্ষৰ এজন প্ৰেসিডেন্ট থাকিব অৰ্থাৎ ৰাষ্ট্ৰপতি থাকিব আৰু দুখন সদন থাকিব পাৰ্লিয়ামেন্টৰ দুখন সদন থাকিব আৰু এজন প্ৰেসিডেন্ট থাকিব আৰু এই কথাটো উল্লেখ আছে আৰ্টিকল 79 ৰ পাৰ্ট 5 ত কোৱেশ্চন নম্বৰ 4 between which period did the Maratha military landscapes of India develop ভাৰতৰ মাৰাঠা সামৰিক দৃশ্যপট কোনটো সময়ৰ মাজত বিকশিত হৈছিল খুদিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1700 শতিকা আৰু 17 আৰু 19 শতিকাৰ ভিতৰত মাজভাগত Question number 5 the first scientist on whom Bharat Ratna conferred was Bharat Ratna লাভ কৰা প্ৰথম বিজ্ঞানীজন কোন আছিল খুদিছে Bharat Ratna হৈছে ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ অসামৰিক সন্মান আৰু এই Bharat Ratna লাভ কৰা প্ৰথম ভাৰতীয় বিজ্ঞানীজন হৈছে CV ৰমন তেখেতে 1954 ত Bharat Ratna সন্মানেৰে সন্মানিত হৈছিল Question number 6 for how many years did Chandragupta Maurya rule প্ৰায় কিমান বছৰ ধৰি চন্দ্ৰগুপ্ত মৌৰ্যই শাসন চলাইছিল এই শুদ্ধ উত্তৰটো হৈছে প্ৰায় 24 বছৰ ধৰি অপচন সি শুদ্ধ উত্তৰ তেওঁ শাসন চলাইছিল 321 BC ৰ পৰা 297 BC লৈ Question number 7 who usually credited for coining the term artificial intelligence বা সমকৈ AI কৃত্ৰিম বুদ্ধিমত্তা AI শব্দটোৰ উদ্ভাৱনৰ কৃতিত্ব সাধাৰণতে কাক দিয়া হয় আজিকালি আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ কথা সকলোতে শুনিয়ে আহিছো আমি আৰু এই আৰ্টিফিশিয়াল ইন্টেলিজেন্স অৰ্থাৎ AI কোনে প্ৰথম ইউজ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি জন মেককাৰ্থি তেখেত এজন কম্পিউটাৰ সাইন্টিষ্ট আছিল আৰু তেখেতেই আৰ্টিফিশিয়াল ইন্টেলিজেন্স শব্দটো ব্যৱহাৰ কৰিছিল Question number 8 aimed at stopping its transmission at the subnational level by 2027 for which disease a new treatment regimen has been decided recently 2027 চনৰ ভিতৰত উপৰাষ্ট্ৰীয় পৰ্যায়ত সংক্ৰমণ বন্ধ কৰাৰ লক্ষ্যৰে কোনটো ৰোগৰ বাবে শেহতীয়াকৈ নতুন চিকিৎসা পদ্ধতিৰ সিদ্ধান্ত লোৱা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি লেপ্ৰচি কাৰণে অৰ্থাৎ কুষ্ঠ ৰোগৰ বাবে নতুন চিকিৎসা পদ্ধতিৰ সিদ্ধান্ত লোৱা হৈছে যাতে 2027 চনৰ ভিতৰত ইয়াৰ সংক্ৰমণ বন্ধ কৰিব পৰা যায় Question number 9 where did Namibian cheetah Jwala
নামিবিয়ান চিতাবাঘ নাম জালা ৰিচেণ্টলি গিভ বাৰ্থ টু 3 কাপছ নামিবিয়ান চিতা জালাই শেহতীয়াকৈ 3টা পোৱালিক ক'ত জন্ম দিছে কোনখন নেশ্যনেল পাৰ্কত জন্ম দিছে সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি কুনো নেশ্যনেল পাৰ্ক মধ্যপ্ৰদেশত অৱস্থিত কুনো নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত আহিব পাৰে মধ্যপ্ৰদেশত অৱস্থিত আৰু ইয়াতে শেহতীয়াকৈ নামিবিয়ান চিতাবাঘে 3টাকৈ পোৱালিৰ জন্ম দিছিল Question number 10 With the entry of which country did NATO became 31 member organization কোনখন দেশৰ প্ৰৱেশৰ লগে লগে NATO 31 জনীয়া সংগঠনত পৰিণত হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ফিনলেণ্ড এপ্ৰিলত 2023 চনৰ এপ্ৰিলত ফিনলেণ্ডে নাটোৰ অন্তৰ্ভুক্ত হৈছিল আৰু সেই তেতিয়াৰ পৰাই নাটো 31 জনীয়া সংগঠনত অৰ্থাৎ 31 মেম্বাৰ কান্ট্ৰিত পৰিণত হৈছিল Question number 11 From where did the Houthi movement emerge আমি শেহতীয়াকৈ শুনি আছো হুথি বিদ্ৰোহী কথা আৰু এই হুথি আন্দোলনৰ উত্থান ক'ৰ পৰা আৰম্ভ হৈছিল সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ইয়েমেন হৈছে হুথি বিদ্ৰোহীসকলৰ মেইন জন্ম প্লেচ আৰু তাতে তেওঁলোকে এতিয়া বৰ্তমান ইয়েমেন দেশখন অধিকাৰ কৰি শাসনভাৰ চলাই আছে Question number 12 The beating the retreat ceremony which marks the culmination of Republic Day celebrations is held on গণৰাজ্য দিৱসৰ beating the retreat অনুষ্ঠান কোন তাৰিখে অনুষ্ঠিত কৰা হয় আমি জানো গণৰাজ্য দিৱস পালন কৰা হয় 26 জানুৱাৰী তাৰিখে আৰু তাৰ 3 দিনৰ পিছত অৰ্থাৎ জানুৱাৰী 29 তাৰিখে দিল্লীৰ বিজয় চকত এই অনুষ্ঠান অনুষ্ঠিত কৰা হয় 29 জানুৱাৰী তাৰিখে মনত ৰাখিব Question number 13 The Minicoy Island is situated Minicoy দ্বীপটো ক'ত অৱস্থিত সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সাউথ ওয়েস্ট অফ কোচি অপচন ডি শুদ্ধ উত্তৰ Question number 14 The Ratle hydroelectric project is situated in the Ratle hydroelectric প্ৰকল্পটো নিম্নোক্ত কোনখন ষ্টেটত অৱস্থিত সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি জম্মু এণ্ড কাশ্মীৰ Question number 15 The International Boxing Association's rule allow male and female boxers to fight elite level competition only till the age of আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ'চিয়েশ্যনৰ নিয়ম অনুসৰি পুৰুষ আৰু মহিলা বক্সাৰে এলিট লেভেলৰ প্ৰতিযোগিতাত কিমান বছৰ বয়সলৈকে যুঁজ দিব পাৰে সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 40 বছৰ বয়সলৈকে এলিট লেভেল পৰ্যায়ত 19 বছৰত এন্ট্ৰি কৰি 40 বছৰ বয়সলৈকে এজন বক্সাৰে খেলিব পাৰে 19 বছৰ তলৰ হলেও খেলিব নোৱাৰে আৰু 40 বছৰতকে পাৰ হৈ গলো তেওঁ এই এলিট লেভেল কম্পিটিশনত ভাগ ল'ব নোৱাৰে Question number 16 Where is the headquarter of Central Building Research Institute CBRI কেন্দ্ৰীয় ভৱন গৱেষণা প্ৰতিষ্ঠান CBRI মুখ্য কাৰ্যালয় ক'ত আছে সুধিছে ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন ডি ৰুৰকিত উত্তৰাখণ্ডৰ Question number 17 When did the Supreme Court of India come into existence ভাৰতৰ উচ্চতম ন্যায়ালয় কেতিয়া স্থাপন হৈছিল সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1950 চনৰ জানুৱাৰী মাহত 26 জানুৱাৰী এক্সাক্ট ক'বলৈ গ'লে 26 জানুৱাৰী 1950 Question number 18 Where did Ancient House Museum known for the legacy of Maharaja Dulip Singh situated মহাৰাজা দুলীপ সিংৰ উত্তৰাধিকাৰ সম্পত্তি হিচাপে পৰিচিত প্ৰাচীন সংগ্ৰহালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰ্থফ্লক কান্ট্ৰি অপচন এ শুদ্ধ উত্তৰ Question number 19 Who undertakes the National Eligibility Entrance Test undergraduate programmer The National Eligibility Entrance Test UG programmer কোনে পৰীক্ষা পাতে হেতু সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি National Testing Agency National Testing Agency Question number 20 Soldier is an alloy of
সোলজাৰ বা কলা ধাতু বুলি কোৱা হয় কলা ধাতু কিহৰ সংকৰ খুদিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লিড আৰু টিনৰ লিড হৈছে সি আৰু টিং হৈছে আমি পাই থকা টিং লিড আৰু টিনৰ সংকৰ ধাতুটো অসমীয়াত কলা ধাতু বুলি কোৱা হয় ইংলিছত সোলজাৰ বুলি কোৱা হয় Question number 21 For what contribution David Becker awarded the Nobel Prize in Chemistry 2024 কি অৱদানৰ বাবে ডেভিড বেকাৰে 2024 চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল খুদিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কম্পিউটেশনাল প্ৰটিন ডিজাইনৰ কাৰণে অপচন বি Question number 22 Which gas is present predominantly in biogas জৈৱ গেছত প্ৰধানকৈ কোনটো গেছ থাকে বুলি খুদিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি মিথেন Question number 23 Which of the following award is the lifetime achievement sporting honor of India তলৰ কোনটো বঁটা ভাৰতৰ আজীৱন কৃতিত্ব ক্ৰিয়াৰ সন্মান খুদিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ধ্যান চাঁদ এৱাৰ্ড Question number 24 Who is often considered as the father of Indian nuclear program ভাৰতীয় পাৰমাণৱিক কাৰ্যসূচীৰ পিতৃ হিচাপে সততে কাক গণ্য কৰা হয় খুদিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ হোমি জাহাংগীৰ ভাবা এপিজে আব্দুল কালাম বুলি বহুতে ভাবিব পাৰে এপিজে আব্দুল কালামক মিসাইল ম্যান হিচাপে জনা যায় অৰ্থাৎ ভাৰতবৰ্ষৰ মিসাইল প্ৰগ্ৰামৰ ফাদাৰ হিচাপে এপিজে আব্দুল কালামক জনা যায় আৰু ভাৰতীয় পাৰমাণৱিক কাৰ্যসূচীৰ পিতৃ হিচাপে হোমি জাহাংগীৰ ভাবাৰ নামটোৱে জনা যায় Question number 25 The Tropic of Cancer passes through the middle of India from the Tropic of Cancer ভাৰতৰ কোন অংশদি পাৰ হৈ গৈছে খুদিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰান অফ কচ হৈ গৈছে পূব ফালে আৰু পশ্চিম ফালে ৰান অফ কচ আৰু পূব ফালে মিজোৰাম number 26 In thermal power plant fuel is burned to produce heat energy which is converted into তাপ শক্তি কেন্দ্ৰত ইন্ধন জ্বলাই উৎপন্ন কৰা তাপ শক্তিক তলৰ কি শক্তিলৈ ৰূপান্তৰ কৰা হয় থাৰ্মেল পাৱাৰ প্লান্টত তাপ শক্তি ইলেক্ট্ৰিক্যাল এনাৰ্জিলে ৰূপান্তৰ কৰা হয় অপচন বি শুদ্ধ উত্তৰ Question number 27 The Attorney General of India is appointed by ভাৰতবৰ্ষৰ এটৰ্নি জেনেৰেলক কোনে নিযুক্তি দিয়া খুদিছে অপচন বি প্ৰেসিডেন্ট অফ ইন্ডিয়া নিযুক্তি দিয়ে এটৰ্নি জেনেৰেলক Question number 28 Climate of India is strongly influenced by অৰ্থাৎ ভাৰতৰ জলবায়ু কিহৰ দ্বাৰা প্ৰভাৱিত হৈ খুদিছে আৰু আমি সকলোৱে জানো যে মৌচুমী বতাহৰ দ্বাৰা ভাৰতৰ জলবায়ু প্ৰভাৱিত হয় মৌচুমী বতাহৰ আগমন যদি দেৰি হয় তেতিয়া হলে ভাৰতবৰ্ষত বৰষুণ দেৰিকৈ আৰম্ভ হয় খেহে অপচন ডি মনসুন ওয়াইন্স শুদ্ধ উত্তৰ হ'ব Question number 29 নীতি আয়োগ was formed on নীতি আয়োগৰ গঠন কেতিয়া হৈছিল খুদিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জানুৱাৰী 1 তাৰিখে 2015 চনত অপচন সি জানুৱাৰী 1 তাৰিখ 2015 চন শুদ্ধ উত্তৰ হ'ব Question number 30 The Constitution of India provides how many members to be nominated by the president to the Rajya Sabha ভাৰতৰ সংবিধানত ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্যক মনোনীত কৰিব পাৰিব বুলি উল্লেখ কৰা আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 12 জন মেম্বাৰক ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰিব পাৰে আৰু এই বিষয়ে ভাৰতৰ কনষ্টিটিউচনৰ আৰ্টিকল নম্বৰ 80 উল্লেখ আছে Question number 31 Which article of the Constitution of India mentions that the Lok Sabha must have a speaker and a deputy speaker অৰ্থাৎ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে যে লোকসভাত এজন অধ্যক্ষ আৰু এজন উপসভাপতি বা ডেপুটি স্পিকাৰ থাকিব লাগিব এই শুদ্ধ উত্তৰটো হৈছে অপচন এ আৰ্টিকল 93 ত উল্লেখ আছে যে ভাৰতৰ লোকসভাত এজন স্পিকাৰ আৰু এজন ডেপুটি স্পিকাৰ থাকিব মেথছ পাৰ্টলৈ আহিছো ইয়াতে Question number 32 If runs scored by a batsman in 5 overs are 4, 3, 2, 0, 1 respectively then his average score for 5 over is খুদিছে যদি কোনো ব্যাটসম্যানে 5 ওভাৰত কৰা ৰান ক্ৰমে 4, 3, 2, 0 আৰু 1 হয়
তেন্তে 5 অভাৰত কৰা ৰানৰ গড় কিমান হয় সুধিছে ইয়াতে আমি গড় উলিয়াবৰ কাৰণে কেনেকৈ অংকটো আছিলে আমি জানো যে 4 + 3 যিকেইটা ৰান আছে সেইকেইটা আমি যোগ কৰি দিম 0 + 1 আৰু ইয়াতে যেহেতু 5 অভাৰ সেইকাৰণে 5ৰে হৰণ কৰি দিম এইকেইটা যোগ কৰিলে আমি পাম 10/5 অৰ্থাৎ কেনসেল কৰিলে 2 অপচন এ 2 শুদ্ধ উত্তৰ হ'ব অৰ্থাৎ সেই বেটসম্যানজনে 5 অভাৰত গড়ে 2 ৰানকৈ কৰিছিল গড় উলিয়াব দিয়া থাকিলে মনত ৰাখিব যিটো গড় উলিয়াব দিয়ে সেইকেইটা যোগ কৰিব লাগে আৰু যিমানৰ হয় হেতুৰে ডিভাইড কৰি দিব লাগে ইয়াত 5 অভাৰৰ গড় উলিয়াব দিছে সেইকাৰণে 5ৰে ডিভাইড কৰিছো ইয়াত 0 যদিও ইয়াত 0 টো যোগ নকৰিলেও হয় মই দেখাই দিছো এইকেইটা সংখ্যা যোগ কৰিলে হৈ যায় তথাপিও দেখাই দিছো 1 2 3 4 5 অভাৰৰ গড় কোৱেশ্চন নম্বৰ 33 এলচিএম উলিয়াব দিছে 357 ৰ অৰ্থাৎ 3 5 7 ৰ লসাগু উলিয়াব দিছে লসাগু উলিয়াবৰ ক্ষেত্ৰত আমি জানো যে যদিহে কিবা কমন থাকে কমনটো দি ডিভাইড কৰি ললে হল 357 ইয়াত যেহেতু 357 ত কোনো কমন ফেক্টৰ নাই তেতিয়া হলে আমি একেটা পূৰণ কৰি দিম 3 * 5 * 7 যেটো মাল্টিপ্লাই কৰিলে উত্তৰ ওলাব হেতুই হৈ যাব আমাৰ উলিয়াব লগা লসাগু আমি 3 5 আৰু 7 যদি মাল্টিপ্লাই কৰো 105 পাম অপচন এ 105 হৈ যাব আমাৰ উলিয়াব লগা লসাগু কোৱেশ্চন নম্বৰ 34 if length of a rectangle is twice its breadth and area is 128 square feet then breadth of rectangle is সুধিছে যদি কোনো আয়তৰ দৈৰ্ঘ্য ইয়াৰ প্ৰস্থৰ দুগুণ বুলি কৈছে আৰু ক্ষেত্ৰফল 128 বৰ্গফুট বুলি কৈছে তেতিয়া হলে আয়তক্ষেত্ৰটোৰ প্ৰস্থ কিমান হ'ব সুধিছে আমি প্ৰথমতে জানো ইয়াত দিয়া আছে যেহেতু ক্ষেত্ৰফল এৰিয়া উলিয়াব দিছে এৰিয়া আৰু ৰেক্টেংগল অৰ্থাৎ আয়তৰ এৰিয়া হৈ গল দিগ পূৰণ প্ৰস্থ ইয়াতে প্ৰস্থ দিগ হৈছে প্ৰস্থৰ দুগুণ যদিহে ব্ৰেডটো আমি x বুলি ধৰো তেতিয়া হলে লেংথ হ'ব twice x আৰু ইয়াত আমি যদি বহাই দিও তেতিয়া হ'ব twice x into x আৰু এৰিয়াত যদি আমি 128 বহাও এফালে 2x স্কয়াৰ পাম তেতিয়া ইয়াত যেহেতু 2 টো মাল্টিপ্লাই হৈ আছে x স্কয়াৰ অকল লিখিলে 2 টো ডিভাইড হৈ যাব অলপ দীঘলীয়া নিয়মেৰে কৰি দিছো যাতে সবে বুজি পায় আৰু ইয়াৰ পৰা পাম আমি 64 2 ৰে ডিভাইড কৰিলে আৰু 64 ৰ বৰ্গমূল উলিয়ালে অৰ্থাৎ x ৰ ভ্যালু হ'ব 8 8 8 জাৰ 64 অৰ্থাৎ 8 ফিট হ'ব আমাৰ উলিয়াব লগা আয়তৰ প্ৰস্থ অপচন এ শুদ্ধ উত্তৰ হ'ব আয়তৰ এৰিয়া মনত ৰাখিব দৈৰ্ঘ্য পূৰণ প্ৰস্থ আৰু ইয়াত যেহেতু প্ৰস্থ দিয়া আছিল প্ৰস্থৰ দুগুণ দৈৰ্ঘ্য প্ৰস্থ আমি x বুলি ধৰিলো সেইকাৰণে লেংথ আমি twice x ধৰিছো আৰু এই অংকটো সিম্পলিফাই কৰি দিওতে আমি তাৰ পৰা উত্তৰ 8 ফুট পাইছো ইয়াতে 35 নম্বৰ কোৱেশ্চনটো সুধিছে 45% of 450 উলিয়াব দিছে 45% মানে ডিভাইডেড বাই 100 অফ মানে পূৰণ চিন বহাই দিলো 450 আৰু এটো সিম্পলিফাই কৰিলে আমি উত্তৰ পাম 202.5 অৰ্থাৎ 45 into 45 যদি কৰো আমি 2025 পাম ডিভাইডেড বাই 10 আছে এটাৰ আগত পইণ্ট বহি যাব উত্তৰটো 202.5 অপচন ডি শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 36 if a vessel of 90 rupees is sold at rupees 45 then loss incurred is যদি 90 টকাৰ এটা পাত্ৰ 45 টকাত বিক্ৰী কৰে তেতিয়া হলে হোৱা লোকসানৰ পৰিমাণ সুধিছে তেতিয়া হলে ইয়াত হৈ গল বিক্ৰী কৰা দাম সেলিং প্ৰাইস হৈ গল 45 rupees আৰু কষ্ট প্ৰাইস হৈ গল ইয়াত 90 rupees এটা লস তো হৈ গল কষ্ট প্ৰাইস মাইনাস সেলিং প্ৰাইস আৰু 90 হৈ গল কষ্ট প্ৰাইস সেলিং প্ৰাইস 45 হেকানে হোৱা লসৰ পৰিমাণো হৈ গল 45 অৰ্থাৎ অপচন সি 45 শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 37 if
₹150 is divided into ratio 3:7 between A and B, then B gets, ইয়াত যেহেতু A আৰু B ৰ কথা কৈছে, A আৰু B ৰ মাজত অনুপাত হৈ গ'ল 3:7, টোটেল অনুপাত হৈ গ'ল এই দুটা যোগ কৰিলে 10, B ৰ ভাগটো হৈ গ'ল 7, তো 150ৰ B ৰ ভাগটো উলিয়াবলৈ হ'লে 10/7 এৰে মাল্টিপ্লাই কৰি দিলে আমি উলিয়াব লগা ভাগটো পাই যাম, আৰু এটো কাটাকাটি কৰি 15 into 7 মাল্টিপ্লাই কৰিলে যেটো উত্তৰ পাম সেইটোই হ'ব আমাৰ উলিয়াব লগা উত্তৰ, উত্তৰটো পাম আমি 105, অপচন সি শুদ্ধ উত্তৰ হ'ব 105। Question number 38, the LCM of two numbers 64 and B is 160 and their HCF is 16, then number B is কিমান খুদিছে 64 আৰু B ৰ এই সংখ্যা দুটাৰ LCM হৈ গ'ল 160 আৰু HCF হৈ গ'ল 16, তেতিয়া হলে B ৰ ভ্যালু খুদিছে কিমান, ইয়াত আমাক দিয়া নাম্বাৰ কেটা হৈছে, এটা হৈছে 64 আৰু আটো হৈছে B, আৰু LCM দিছে, LCM হৈছে 160, HCF হৈছে 16, আমি জানো যে দুটা সংখ্যাৰ মাল্টিপ্লাই অৰ্থাৎ 64 into B কৰিলে এফালে আমি LCM into HCF কৰিব পাৰো, এতিয়া আমি 64 জানোৱে, B টো উলিয়াব লাগে, ইয়াত LCM পাইছো 160, HCF পাইছো 16, তো B ৰ ভ্যালুটো উলিয়াবলৈ হলে এফালে লিখিছো, B ৰ ভ্যালুটো উলিয়াবলৈ হলে আমি পাম 160 into 16 divided by 64, আৰু এটো সিম্পলিফাই কৰিলে আমি এনসাৰ পাম 40, আপোনালোকে কৰি চাব, অপচন ডি শুদ্ধ উত্তৰ হ'ব, অৰ্থাৎ আনটো নাম্বাৰ B 40 হ'ব। Question number 39, if x plus 3/5 equal to 2/5 plus 8/5 হয় তেন্তে x ৰ ভ্যালু কিমান খুদিছে, অৰ্থাৎ x plus 3/5 equal to 2/5 plus 8/5, x ৰ ভ্যালু খুদিছে, x তো ইফালে ৰাখি এটো ইকুৱেল চিনৰ ইফালে লৈ আহিম, ইকুৱেল চিনৰ ইফালে লৈ আহিম, তেতিয়া ইয়াতে x থাকিব, এটো যেহেতু প্লাস আছে ইকুৱেল চিনৰ আনটো ফাললৈ লৈ গলে মাইনাস হৈ যাব, তেতিয়া আমি আৰু সবতে বেসটো অৰ্থাৎ হৰটো 5 আছে সেইকাৰণে কমনে লৈ লব পাৰো, 2 plus 8, এটো যেহেতু ইয়ালে আহিব মাইনাস হৈ যাব 3 হ'ব, আৰু এটো যদি সিম্পলিফাই কৰো আমি 7/5 পাম, আমাৰ অপচন এ এনসাৰটো আছে। Question number 40, HCF of 35 and 45 উলিয়াব দিছে, অৰ্থাৎ গসাউ উলিয়াব দিছে 35 আৰু 45 ৰ, এনেকুৱা গসাগু উলিয়াব দিলে আপোনালোকে শৰ্ট ফৰ্মত কৰিব, নাম্বাৰ দুটা পাতি ললে আৰু কমল যেটো কমন ফেক্টৰে দুইটাকে ডিভাইড কৰিব পাৰি হেতুৰে ডিভাইড কৰিব, ইয়াত 5 এৰে ডিভাইড কৰিব পাৰি, 5 7 jar 35, 5 9 jar 45, 7 আৰু 9 ক কোনো এনেকুৱা কমন ফেক্টৰ নাই যেটোৰে 1 ৰ বাহিৰে ডিভাইড কৰিব পাৰি, আমি 1 এৰে ডিভাইড কৰি কোনো ভ্যালু নাই সেইকাৰণে নকৰো, আমাৰ উলিয়াব লগা HCF টো হৈ গল 5, অপচন ডি শুদ্ধ উত্তৰ হল। আপোনালোকে লগতে এটা কথা মনত ৰাখিব, এটো এবাৰতে কৰিব পৰা গল কাৰণে আমি HCF টো 5 পালো, যদিহে এই 7 আৰু 9 কো আমি ডিভাইড কৰিব পাইলো হয়, ধৰি লওক এটো যদি 27 থাকিলে হয় তেতিয়া 27 আৰু 9 ক আমি ডিভাইড কৰিব পাৰো, তেতিয়া আমি ইয়াত 3 ৰে ডিভাইড কৰিলো হয়, আকৌ 3 ৰে ডিভাইড কৰিলো হয়, তেতিয়া হলে HCF টো হল হয় এই তিনটাৰ মাল্টিপ্লিকেশনটো, অৰ্থাৎ 5 3 into 3 যেটো ওলালে হয় হেতুই হৈ গল আমাৰ HCF টো, মই তো দেখাইহে দিছো, আপোনালোকে ভুল নবুজিব, এটো 27 কৰি আৰু অলপ দীঘলীয়া কৰি মই দেখাই দিছো, HCF এনেকে উলিয়ে, আৰু যদি LCM উলিয়াব লগা হয় এই পাৰ্টটোৰ লগতে এই পাৰ্টটো এড কৰি মাল্টিপ্লাই কৰিব লাগে, তেতিয়া LCM টো আকৌ হল হয়
LCM equal to হলো 5 into 3 into 3 into 3 এটো হৈ গল হয় LCM question number 41 ইয়াতে এই কেটাৰ মান নিৰ্ণয় কৰিব দিছে তেনে সহজ 5/7 plus 12/7 minus 3/7 ইয়াতে চাওক হৰক এটা একে আছে হেকাৰণে আমি অন্য একো কৰিব নালাগে সাধাৰণতে কৰাৰ দৰে আমি যোগ আৰু বিয়োগ কেটা কৰি ফলালে উত্তৰটো আমি পাই যাম ইয়াত হৈ গল 14/7 কাটা কাটি গলে উত্তৰটো হ'ব 2 আমাৰ অপচন এটো শুদ্ধ উত্তৰ হ'ব মাল্টিপ্লাই কৰিব দিছে 0.1 into 0.01 ৰ মাল্টিপ্লাই ইয়াতে চাওক পইণ্ট ইয়াত এটাৰ আগত আছে ইয়াত দুটাৰ আগত আছে 1 আৰু 2 3 অৰ্থাৎ তিনটাৰ আগত পইণ্টটো বহাই দিলে 1 into 1 মাল্টিপ্লাই কৰিলে 1 হয় আমাৰ এনসাৰটো হৈ গল 0.001 অপচন এ শুদ্ধ উত্তৰ আমি ইংলিশ পাৰ্টটো লৈ আইছো ইয়াত ডাইৰেকশনটো দিয়া আছে কোৱেশ্চন নম্বৰ 43 and 44 তাত দিয়া আছে choose the most appropriate alternative from the alternatives given below them question number 43 I dare say that Prathna takes yate ki alternative bohibo yat dithor khudise takes dash her mother e shuddho uttor to hoise option C takes after her mother question number 44 students have been darning their socks dash the last 2 hours e shuddho uttor to hoise darning 4 yate alternative bohibo for the last 2 hours yate question number 45 আৰু 46 ত দিয়া আছে যে correct synonym দিয়া শব্দ কেটাৰ পৰা correct synonym টো বাছি উলিয়াব লাগে choose the correct synonym for the given words from the alternatives given below them yate দিয়া আছে patronage patronageৰ synonym হৈছে support option B শুদ্ধ হ'ব আৰু এটা synonym খুদিছে alarms alarmsৰ synonym টো হৈছে charity question number 47 আৰু 48 ত correctly spelled word উলিয়াব কৈছে বাছি এই কেটাৰ ভিতৰত dialogue correctly spelled হয় option B D I A L O G U E এটো হৈছে dialogueৰ শুদ্ধ স্পেলিং ইয়াত দিয়া কেটাৰ ভিতৰত mathematics কোড শুদ্ধ খুদিছে অপচন এ ম্যাথমেটিক্স এটো স্পেলিং এ শুদ্ধ এনেকুৱা ধৰণৰ কোৱেশ্চনো আহিব পাৰে এ দুটা উদাহৰণ হিচাপে লৈ আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰেক্টিস কৰিব কোৱেশ্চন নম্বৰ 49 আৰু 50 দিয়া আছে choose the correct antonyms অৰ্থাৎ বিপৰীত শব্দ বিচাৰিব লাগে যিকেটা ইয়াত দিয়া আছে প্ৰথম summit summit মানে শিখৰ হয় আৰু তাৰ উলুটাটো হ'ব base অৰ্থাৎ ভূমি question number 50 wholesale wholesaler antonym কি খুদিছে wholesaler antonym হ'ব option A retail retail sale wholesale ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ যদি ভিডিওটো ভাল পায় লাইক আৰু কমেন্ট কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিব ধন্যবাদ